ষ্টুডেণ্টছ, আজি আমি বিজ্ঞানৰ নতুন পাঠ এটা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ছবি কেইখনমান দেখুৱাব বিচাৰিছোঁ। ছবিখিনি চাওঁচোন আহা। এইখন দেখিছানে? এই গোটেই কেইখন ছবি তোমালোকে চোৱাচোন। ছবিখিনি চাই তোমালোকৰ নিশ্চয় ভাল লাগিলে, নহয়নে বাৰু? এই ছবিখিনিত তোমালোকে গছ-গছনি, জীৱ-জন্তু সকলোবোৰ দেখিলা, হয়নে? এই সকলোবোৰ প্ৰকৃতিৰ এটা অংশ হয়। আমি সেয়েহে আজিৰ এই পাঠটোত পঢ়িম কেনেকৈনো এই ধুনীয়া গছ-গছনিবোৰ আৰু জীৱ-জন্তুবোৰ আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। কাৰণ এই সকলোবোৰ যদি থাকে তেতিয়াহে আমিও ভালদৰে থাকিব পাৰিম। কাৰণ আমাৰ প্ৰকৃতিৰ যিটো তাৰতম্য সেই সকলোখিনি ভালদৰে তেতিয়াহে থাকিব যেতিয়া প্ৰকৃতিত থকা সকলো গছ-গছনি, জীৱ-জন্তু ভালদৰে একেলগে থাকিব পাৰিব। গতিকে ব'লাচোন আজি পাঠটো আৰম্ভ কৰোঁ আৰু আমাৰ পাঠটোৰ নাম হ'ল উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। এতিয়া আমি যদি মন কৰোঁ আগৰ তুলনাত আজিকালি আমাৰ বনাঞ্চলৰ সংখ্যা বহুত গুণে কমি আহিছে। কিয় বাৰু তেনেকুৱা হৈছে? কাৰণ আমি মানুহবিলাকে কি কৰিছোঁ, আমাৰ নিজৰ ব্যৱহাৰৰ কাৰণে বা নিজৰ স্বাৰ্থৰ কাৰণে আমি বিভিন্ন কাৰণত বনাঞ্চলসমূহ ধ্বংস কৰি আহিছোঁ। গতিকে কি কাৰণতনো এই বনাঞ্চলসমূহ ধ্বংস হৈছে, এই কাৰণসমূহৰ বিষয়ে আমি চাওঁচোন আহা। কি কাৰণৰ কাৰণে বনাঞ্চলসমূহ ধ্বংস হ'বলৈ ধৰিছে? আৰু এই যে বনাঞ্চলসমূহ ধ্বংস হ'বলৈ ধৰিছে, এই বনাঞ্চল ধ্বংসই গছ-গছনি বা উদ্ভিদসমূহকতো কমাইছেই, তাৰ লগতে তাত থকা বিভিন্ন জীৱ-জন্তুৰ জীৱনলৈও ভাবুকিৰ সৃষ্টি কৰিছে, নহয়নে বাৰু? গতিকে কথাষাৰকণ তোমালোকে ভাবি চাবাচোন। এতিয়া ব'লা আমি ইয়াৰ ধ্বংসৰ কাৰণসমূহ বিচাৰ কৰোঁ। মই তোমালোকক অলপ আগত কৈছিলোঁৱে যে পৃথিৱীত বহুত উদ্ভিদ আৰু প্ৰাণী একেলগে আছে আৰু সকলো ভালে থাকিলেহে আমি মানৱ জাতিটো ভালকৈ থাকিব পাৰিম। কিন্তু তোমালোকে ভাবি চাইছানে বাৰু, আমি উদ্ভিদ আৰু প্ৰাণীসমূহক কেতিয়াবা আঘাত দিছোঁ নি বাৰু? গছ-গছনিসমূহ যে মানুহে কাটে, কিয় কাটে বাৰু? এই গছ-গছনিসমূহ যেতিয়া বৃহৎ পৰিমাণে কাটি দিয়া হয়, তেতিয়া আমি ক'ব পাৰোঁ যে এনে কাৰ্যক বনাঞ্চল ধ্বংস কৰিছে বুলি আমি ক'ব পাৰোঁ। মানুহে বনাঞ্চল ধ্বংস কৰাৰ কাৰণসমূহ চাওঁচোন আহা। কিয়নো আমিবোৰে ইমানকৈ বনাঞ্চলবোৰ ধ্বংস কৰাত লাগি পৰিছোঁ? প্ৰথম কাৰণটো হৈছে যে খেতি-বাতিৰ কাৰণে মাটি উলিয়াবলৈ বিভিন্ন জেগাত মানুহে বনাঞ্চলসমূহ কাটি পেলাই সেই মাটিখিনি খেতিৰ কাৰণে ব্যৱহাৰ কৰে। খেতিটোৰ পৰাও আমাৰ বিভিন্ন উপকাৰ সাধন হয়, কিন্তু সেই বনাঞ্চলসমূহ কাটি দিলে যিমানবিলাক গছ-গছনি থাকে, তোমালোকে ভাবি চাইছানে এজোপা গছ ডাঙৰ হ'বলৈ কিমান বছৰ লাগে? আৰু ঠিক তেনেধৰণেই যদি এডোখৰ ডাঙৰ জেগাৰ গছ-গছনিসমূহ কাটি দিয়া হয়, তেতিয়াহ'লে কিমানখিনি গছ-গছনি আঁতৰি যাব আমাৰ পৃথিৱীৰ পৰা, তোমালোকে কেতিয়াবা ভাবি চাবাচোন। দ্বিতীয়তে, আমি নিজৰ ঘৰসমূহ নিৰ্মাণ কৰিবৰ কাৰণেও বা বিভিন্ন কাৰখানা নিৰ্মাণ কৰিবৰ কাৰণে, বিভিন্ন ফেক্টৰী নিৰ্মাণ কৰিবৰ কাৰণে মানুহে বহুত সময়ত কিছুমান বনাঞ্চল কাটি পেলাই জেগাডোখৰ উলিয়াই আহিছে। তৃতীয়তে, আমাৰ ঘৰত আমি বিভিন্ন বস্তু ব্যৱহাৰ কৰোঁ। যেনেকৈ ধৰি লোৱা আমাৰ ঘৰত থকা বিচনাখনেই হওক বা আমাৰ স্কুলত থকা চকী বেঞ্চসমূহেই হওক, অন্যান্য বস্তু সেইবিলাক আমি ব্যৱহাৰ কৰিবলৈ কাৰণে আমি কাঠৰ পৰাই ব্যৱহাৰ কৰোঁ। গতিকে তেনেধৰণেও গছসমূহ কটা হয় বা সেই ব্যৱহাৰৰ কাৰণেও গছ-গছনিসমূহ কটা হয়। লগতে ইন্ধন হিচাপেও কাঠ ব্যৱহাৰ কৰা হয়। ইন্ধন বুলি ক'লে আমি কি কওঁ? যেনেকৈ আমি ভাত বনাবলৈ, ৰান্ধিবলৈ আমি খৰি ব্যৱহাৰ কৰোঁ। গতিকে সেইবিলাক ক'ৰ পৰা পাওঁ? গছ-গছনিসমূহ কাটি পেলাই পাওঁ, নহয়নে? গতিকে এই ছবিসমূহ চোৱাচোন। প্ৰথম ছবিখনত মই তোমালোকক দেখুৱাইছোঁ কেনেধৰণে ইমান ডাঙৰ এটা অংশ গছ কাটি পেলাই খেতিৰ কাৰণে জেগা উলিওৱা হৈছে। দ্বিতীয় চিত্ৰখনত তোমালোকক মই দেখুৱাইছোঁ কেনেধৰণে গছ-গছনি কাটি পেলাই শুকুৱাই ৰখা হৈছে ইন্ধন হিচাপে বা খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ। তৃতীয় ছবিখনত তোমালোকে চোৱা কেনেধৰণে কাঠৰ টুকুৰাসমূহ ৰাখি দিয়া হৈছে আমাৰ বিভিন্ন আচবাববিলাক বনাবলৈ বা ঘৰ-দুৱাৰ নিৰ্মাণ কৰিবৰ
কাৰণে। গতিকে তোমালোকে এতিয়া গম পাইছানে বাৰু কি কি কাৰণত মানুহে বনাঞ্চলসমূহ কাটিছে বা গছ-গছনিসমূহ কাটিছে? তেতিয়াহ'লে আমি নিশ্চয় গম পালোঁ, হয়নে? যে আমি খেতি মাটিৰ কাৰণে বা ঘৰ বা কাৰখানা নিৰ্মাণ কৰিবৰ কাৰণে, আচবাব বনাবলৈ বা ইন্ধন হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আমি বনাঞ্চলসমূহ জানি শুনি বা নজনাকৈও অৰিহণা যোগাইছোঁ গছ-গছনিসমূহ কাটিবৰ কাৰণে। এতিয়া এটা কথা ঠিক যে আমাক কিছুমান বস্তু লাগিবই, কিন্তু এজোপা গছ কাটি পেলাই যদি তাৰ সলনি মই দুজোপা গছ ৰোৱাত মনোনিৱেশ কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ সকলোৰে লাভ হ'ব। সেইকাৰণে এইখিনিতে মই তোমালোক সকলোকে ক'ম যে তোমালোকে যিকোনো দিৱসত তোমালোকে এজোপাকে হ'লেও গছপুলি ৰুবলৈ চেষ্টা কৰিবা। তেতিয়া এই যিটো বনাঞ্চল ধ্বংস হয়, এইটোক আমি ৰোধ কৰিবলৈ বা আমি এটা উন্নত দিশলৈ যাবলৈ সকলোখিনি তেনেধৰণে আগবাঢ়ি যাব পাৰিম। বাৰু, এইখিনি আছিলে মানুহে কৰা বা আমি কৰা কিছুমান কাম, যাৰ ফলত গছ-গছনিসমূহ কাটিবলগীয়া হৈছে। কিন্তু কেতিয়াবা প্ৰকৃতিৰ বা প্ৰাকৃতিক কাৰণতো বনাঞ্চলসমূহ ধ্বংস হ'ব পাৰে, যেনেকৈ বনজুই আৰু প্ৰচণ্ড খৰাং হ'লে। এই ছবিখন চোৱাচোন। এই ছবিখনত তোমালোকে দেখা পাইছা কেনেধৰণে জুই জ্বলিছে, এডোখৰ হাবিত বা বনাঞ্চলত কেনেধৰণে জুই জ্বলি আছে। প্ৰাকৃতিক কাৰণত কেতিয়াবা এনেধৰণে বনাঞ্চলসমূহত জুই লাগে। তোমালোকে শুনিছিলা নিশ্চয় নিউজত বনজুইৰ বিষয়ে। আৰু কেতিয়াবা এই ছবিখনত চোৱা, মাটিখিনি কেনেধৰণে শুকাই পেলাই ফাটি গৈছে। গতিকে খৰাং হ'লেও কি হয়, এনেধৰণে বনাঞ্চলসমূহ গছ-গছনিসমূহ মৰি যাব পাৰে বা আমাৰ এডোখৰ বনাঞ্চল ধ্বংস হৈ যাব পাৰে। এইটো হৈছে প্ৰাকৃতিক কাৰণৰ কাৰণে হোৱা বনাঞ্চল ধ্বংস। গতিকে বনাঞ্চলসমূহ যে ধ্বংস হৈ গৈ আছে বা ধ্বংস কৰিলে কিনো পৰিণতি হ'ব পাৰে, কেনেকুৱা ধৰণৰনো অৱস্থা হ'বগৈ পাৰে যদি আমি এনেধৰণে গছ-গছনিসমূহ কাটি থাকোঁ, সেই পৰিণতিসমূহৰ বিষয়ে এতিয়া চাওঁচোন আহা। সেয়া হৈছে বনাঞ্চল ধ্বংসৰ পৰিণতি। আমি আজি 3টা বিশেষ পৰিণতিৰ বিষয়ে আলোচনা কৰিম। যদিও সৰু সৰু ঢেৰ পৰিণতি হ'ব পাৰে, কিন্তু আমি বিশেষকৈ 3টা পৰিণতিৰ বিষয়ে আজি আলোচনা কৰিম, যিটো বনাঞ্চল ধ্বংস কৰি গৈ থাকিলে হয়তো এটা সময়ত দেখা দিবগৈ পাৰে বা এতিয়া লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিছে। প্ৰথমটোৰ বিষয়ে এতিয়া চাওঁচোন আহা। ইয়াত মই লিখিছোঁ যে সালোক সংশ্লেষণৰ বাবে উদ্ভিদক কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন। আমি আগতে পঢ়ি আহিছোঁ যে উদ্ভিদে নিজৰ খাদ্য সালোক সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰে, আৰু সেই খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড উদ্ভিদে গ্ৰহণ কৰে। সেই কাৰ্বন ডাই অক্সাইডটো উদ্ভিদে ক'ৰ পৰা পায়? বায়ুমণ্ডলৰ পৰা পায়। এতিয়া ধৰি লোৱা এডোখৰ জেগাৰ পৰা বহুত গছ-গছনি আছিলে, আৰু সেইডোখৰ জেগাৰ গছ-গছনিসমূহ কাটি পেলাই নাইকিয়া কৰি দিয়া হ'ল। গতিকে গছ-গছনিবোৰ যদি নাইকিয়া হৈ যায়, তাত সালোক সংশ্লেষণনো ক'ৰ পৰা হ'ব? তাৰমানে তাত সালোক সংশ্লেষণৰ সংখ্যাটো কমি যাব, আৰু সালোক সংশ্লেষণ যদি নহয়, তেতিয়াহ'লে গছ-গছনিয়ে যদি নাথাকে, বায়ুত থকা কাৰ্বন ডাই অক্সাইডটোনো কোনে ল'ব? তাৰমানে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকিব। কাৰণ আমি এনেকুৱা বহুত বস্তু ব্যৱহাৰ কৰোঁ য'ৰ পৰা কাৰ্বন ডাই অক্সাইড ওলায়। আমি উশাহত এৰি দিওঁতেও কাৰ্বন ডাই অক্সাইড ওলায়। গতিকে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যাব। এনেদৰে যদি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি গৈ থাকে, তেতিয়া কি হ'ব জানানে? তেতিয়া আমাৰ পৃথিৱীৰ পৰা কি হয়, প্ৰতিফলিত হৈ যায়। আমাৰ তাপ যিটো হয়, তাপ শক্তিটো পৃথিৱীৰ পৰা প্ৰতিফলিত হয়। কিন্তু যদি কাৰ্বন ডাই অক্সাইডটো বাঢ়ি যায়, তেতিয়া তাপ শক্তিটো প্ৰতিফলিত হ'ব নোৱাৰে, আৰু সেই তাপটো, সেই গৰমখিনি কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখে। তেতিয়াহ'লে তোমালোকে ভাবাচোন, যদি পৃথিৱীত থকা কাৰ্বন ডাই অক্সাইডখিনিয়ে যদি তাপ শক্তিটোক ধৰি ৰাখে, ওলাই যাবলৈ নিদিয়ে, তেতিয়াহ'লে দিনে দিনে পৃথিৱীখনৰ কি অৱস্থা হ'ব? দিনে দিনে পৃথিৱীখন লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিব বা উষ্ণতাটো বাঢ়িবলৈ ধৰিব, আৰু ইয়াকে কোৱা হয় গোলকীয় উষ্ণতা বুলি। গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়, বা ইংৰাজীত আমি ইয়াক গ্ল'বেল ৱাৰ্মিং বুলি কওঁ। সেইকাৰণে যিহেতু এটা বহুত ডাঙৰ পৰিণতি হয়, আমি সকলোৱে সেইকাৰণে এজোপা গছ যদি কাটোঁ, আমি আন 3জোপা
গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে এটা সময়ত কি হ'ব, গোলকীয় উষ্ণতা বৃদ্ধি হৈ গৈ থাকিলে লাহে লাহে কি হৈ যাব, আমাৰ ভূমণ্ডলৰ ভিতৰৰ পানীবিলাক শুকাই আহিব আৰু লাহে লাহে খৰাঙি দেখা দিব আৰু বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি সেইটো বিষয়ে লক্ষ্য ৰখা উচিত। মই তোমালোকক ইয়াৰ লগতে চিত্ৰসমূহো কথাখিনিৰ মাজে মাজে দেখুৱাই যাবলৈ চেষ্টা কৰিম। তোমালোকে কথাখিনিৰ লগত চিত্ৰখিনি মিলাই পেলাই কথাখিনি বুজিবলৈ চেষ্টা কৰি যাবা দেই। এতিয়া আমি দ্বিতীয় পৰিণতিটোলৈ চাওঁচোন আহা। দ্বিতীয় পৰিণতিটোনো কি হ'ব পাৰে? এতিয়া বনাঞ্চলবিলাক যদি আমি ধ্বংস কৰি গৈ থাকোঁ, আৰু এটা ভয়াৱহ পৰিণাম দেখা দিব পাৰে। সেয়া কি জানানে? যিবিলাক গছ গছনি থাকে, গছ গছনিৰ শিপাবিলাকে কি কৰে, মাটিটো ধৰি ৰখাত সহায় কৰে। তাৰমানে মাটিখিনি খহি যাবলৈ নিদিয়ে। আৰু আমি জানো যে মাটিৰ ওপৰৰ যিটো তৰপ হয়, সেইটো যথেষ্ট মাটিখিনি গুণাগুণটো ভাল। তাৰমানে তাত বিভিন্ন গছ গছনি ৰুলে লহপহকৈ বাঢ়ি আহিব পাৰে বা উৰ্বৰতাটো থাকে তাত। কিন্তু যদি গছ গছনি কমি যায়, তেতিয়াহ'লে সেই মাটিৰ ওপৰ অংশখিনি কোনে ধৰি ৰাখিব? মাটিৰ ওপৰ অংশখিনি লাহে লাহে খহিবলৈ আৰম্ভ কৰিব আৰু মাটিৰ টান অংশখিনিহে থাকি যাব। আৰু এনেধৰণে হৈ গৈ থাকিলে মাটিৰ যিটো উৰ্বৰতা সেইটো লাহে লাহে কমি গৈ থাকিব আৰু এটা সময়ত গৈ পেলাই সেই মাটিখিনিৰ লাহে লাহে মৰুভূমিলৈ পৰিণত হ'ব। মৰুভূমি বুলি ক'লে একদম শুকান, তাত মানে কোনো ধৰণৰ গছ গছনি নাথাকিব, শুকান মাটিহে তাত থাকিবগৈ। আৰু এই যিটো পদ্ধতি, এই পদ্ধতিটোক আমি মৰুভৱন বুলি কওঁ। এই ছবিখন চোৱাচোন, ইয়াত মই কেনেধৰণে দুটা ছাইডে দেখুৱাইছোঁ। এটা ছাইডে গছ গছনি সেউজীয়া হৈ আছে আৰু লাহে লাহে কি হৈছে, উৰ্বৰতাটো যদি কমি গৈ থাকে গছ গছনি কাটাৰ ফলত, তেতিয়া কি হৈ যাব, মাটিটো লাহে লাহে শুকান হৈ পেলাই মৰুভূমিলৈ পৰিণত হ'ব। গতিকে এই পদ্ধতিটোকে মৰুভৱন বুলি কয়, যিটো আন এটা পৰিণতি কিহৰ কাৰণে হ'ব, গছ গছনিসমূহ কাটি গৈ থাকিলে এইটোৱে দেখা দিব। এতিয়া আমি আলোচনা কৰিম তৃতীয় পৰিণতিটোৰ বিষয়ে। বনাঞ্চলসমূহ ধ্বংস কৰি গৈ থাকিলে আৰুনো কি হ'ব পাৰে? এতিয়া চোৱা, বনাঞ্চলবিলাকে যদি আমি কাটি দিওঁ, মানে গছ গছনি যদি কাটি দিওঁ, তেতিয়াহ'লে মাটিয়ে কি কৰিব, যিটো পানী হয় সেইটো ধৰি ৰাখিব পৰা ক্ষমতাটো কমি যায় আৰু ভূপৃষ্ঠলৈ, ভূগৰ্ভলৈ, মানে ভিতৰলৈ, একদম মাটিৰ ভিতৰলৈ পানীখিনি সৰকি যোৱাটো কমি যায়। পানীখিনি সদায় অলপমান পানী একদম ভূগৰ্ভলৈ সৰকি যায়। কিন্তু সেই কামটো যেতিয়া গছ গছনিবোৰ নাইকিয়া হৈ যায়, তেতিয়া ভূগৰ্ভলৈ পানীটো সৰকি যাব নোৱাৰে। ফলত কি হয়, পানীখিনি ওপৰতে থাকি যায়। আৰু এনেধৰণে পানীখিনি যদি ওপৰত থাকি যায়, তেতিয়াহ'লে কি হ'ব, লাহে লাহে বানপানীৰ সৃষ্টি হ'ব। তাৰমানে বহুত বেছি পানী হৈ যাব, এই ছবিখনত দেখুওৱাৰ দৰে। গতিকে এইটো এটা ভয়াৱহ পৰিণাম। তাৰমানে আমি যদি গছ গছনি কাটি গৈ থাকোঁ, তেতিয়াহ'লে এনেধৰণে আমি বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। গতিকে আমি দেখিলোঁ যে বনাঞ্চলসমূহ ধ্বংস কৰিলে বহুতখিনি প্ৰাকৃতিক অসুবিধাৰ সৃষ্টি হয় আৰু লগতে মানুহৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ম। এই সমস্যাবোৰ যথেষ্ট চিন্তনীয় হয়, আমি চিন্তা কৰিবলগীয়া বিষয় হয়, নহয়নে বাৰু? গতিকে বনাঞ্চলসমূহ, মানে গছ গছনিসমূহ বা তাত থকা বন্যপ্ৰাণীসমূহক আমি ভালদৰে ৰাখিব নোৱাৰোঁনে? আমি গছ গছনিবিলাক বা বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰিব নোৱাৰোঁনে? সেইটো বিষয়ে চাওঁচোন আহা। এই বন্যপ্ৰাণীসমূহ বা বনাঞ্চলসমূহ সংৰক্ষণনো কিদৰে কৰা হয়? এই জীৱ জন্তুসমূহ আৰু উদ্ভিদসমূহ সংৰক্ষণ কৰিবলৈ চৰকাৰে কিছুমান নিয়ম, পদ্ধতি আৰু নীতি বান্ধি দিছে। আৰু সেইমতে আমাৰ দেশত কিছুমান অঞ্চলক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান বা জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ৰখা হৈছে। তাৰমানে এনেকুৱা কিছুমান অঞ্চলক বহুত বেছি ভালকৈ সংৰক্ষণ কৰিবলৈ, তাত থকা বিভিন্ন উদ্ভিদ, বিভিন্ন জীৱ জন্তু ভালদৰে ৰাখিবৰ কাৰণে, যাতে সেইসমূহ ধ্বংস হৈ নাযায়, হেৰাই নাযায় আমাৰ পৃথিৱীৰ পৰা, সেই জেগাসমূহক চৰকাৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আৰু সেইকাৰণে আমি আমাৰ অসমতে যদি কওঁ, তেতিয়াহ'লে আমি বহুতখিনি এনেকুৱা অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান বা জীৱমণ্ডল সংৰক্ষিত অঞ্চল দেখিবলৈ পাম। তোমালোকক মই এইখিনিতে এটা কাম দিছোঁ। তোমালোকে বাৰু অসমৰ তেনে ৰাষ্ট্ৰীয় উদ্যান কেইখনমানৰ নাম ক'ব পাৰিবানে? লগতে নতুনকৈ ঘোষণা কৰা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নামটো জানিবলৈ চেষ্টা কৰিবা।
মোক নিশ্চয় জনালে মই সুখী হ'ম। এতিয়া আজি আমি কি বিষয়েনো আলোচনা কৰিলোঁ চাওঁচোন আহা। আজি আমি পঢ়িলোঁ বনাঞ্চল ধ্বংসৰ কাৰণসমূহৰ বিষয়ে। কি কাৰণতনো মানুহে বনাঞ্চলসমূহ কাটে বা প্ৰকৃতিৰ কিবা প্ৰাকৃতিক কাৰণতো বনাঞ্চলসমূহ ধ্বংস হ'ব পাৰে নেকি, সেই বিষয়ে আমি গম পালোঁ। দ্বিতীয়তে আমি পঢ়িলোঁ বনাঞ্চল ধ্বংস কৰিলে পৰিণতিনো কি হ'ব পাৰে, কি সমস্যাৰ সন্মুখীন আমি হ'ব পাৰোঁ, যেনেকৈ ধৰি লোৱা খৰাং হ'ব পাৰে, উষ্ণতা বৃদ্ধি হ'ব পাৰে, প্ৰদূষণ হ'ব পাৰে, বানপানী হ'ব পাৰে, মৰুভৱন হ'ব পাৰে ইত্যাদি। লগতে আমি আজি অকণমান জানি থলোঁ যে বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিবলৈ চৰকাৰেনো কি ব্যৱস্থা হাতত লৈছে। গতিকে এইখিনি বিষয়ে আজি আমি এইটো ক্লাছত আলোচনা কৰিলোঁ। তাৰ পিছৰ ক্লাছটোত আমি এই গোটেই ব্যৱস্থাসমূহৰ বিষয়ে ভালকৈ পঢ়িম। তোমালোকে মই কোৱাৰ দৰে অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান বা কিনো আছে আমাৰ অসমত সংৰক্ষণ কৰিবৰ কাৰণে বনাঞ্চল বা বন্যপ্ৰাণী, সেইখিনি জানিবলৈ চেষ্টা কৰিবা। আমি বাকীখিনি লৈ নেক্সট ক্লাছত লগ পাম। আজি ইয়াতে সামৰিছোঁ। থেংক ইউ।